বাই মাতি যাবা পাপাক মাতা পালা নি হাই সকলোকে মানচিছ লাইভলৈ স্বাগতম জনাইছোঁ আজি দেওবাৰ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ শুই উঠি গা পা ধুই আজৰি হৈ চাহ খাইছোঁ ছোৱালীকো কেক পেকেট আনিছিলে কাকিলি পাপাকে আৰু তাৰ লগতে গৰম পানী দিছোঁ আৰু ভাবিলোঁ আজি ৰাতিপুৱা ভিডিঅ' এটা আৰম্ভ কৰোঁ আপোনালোকক দেখাম আজি দেওবাৰ যিহেতু দেওবাৰে আমাৰ ঘৰত ইটো সিটো যি চলি থাকে আৰু কাৰুকাৰ্য কিছুমান ডেইলিটো মই যিহেতু দিবই নোৱাৰোঁ ভিডিঅ' একো কণ্টেণ্টটো মোৰ নায়েই তাকে যি কৰোঁ তাকেই দেখাই যাওঁ ভাবিলোঁ আজিও তাৰ ব্যতিক্ৰম নকৰোঁ আজিও এটা ভিডিঅ' ৰাখোঁ আপোনালোকক দেখাম চাব ভাল লাগিলে লাইক এটা কৰিব এই যে দাদাজন দেখিছে এই দাদাজনে প্ৰত্যেক দেওবাৰে আমাৰ ঘৰত মাছ দিয়ে কেতিয়াবা অৱশ্যে আমি মাংস যেতিয়া খাওঁ তেতিয়া মাছ নলওঁ কেতিয়াবাতো মাছ মাংস দুয়োটা খাওঁ হ'লেও যিদিনাখন মাছ নাখাওঁ সেইদিনাখন তেওঁ অকণমান মনতে বেয়াই পায় আৰু আজিও তাৰ ব্যতিক্ৰম নাই আজিও দেওবাৰ যিহেতু তেওঁ মাছ আনিছিলে মানুহজনে মাছ লৈছে আমি তেওঁৰ পৰাই লওঁ আৰু তেওঁ ইমান ধুনীয়াকৈ বাকলিটো গুচাই চাবচোন আৰু ছোৱালীও আমাৰ বৰ ভাল পায় মাছ কটা চাই তাই সদায় তেওঁ আহিলে মাছ কাটিবলৈ তাই আহি ওচৰত পায়হি আৰু ধুবলৈ দিলে ধুবলৈ দিছে মই আপুনি বাকলি গুচোৱা ষ্টাইলটো মোৰ বৰ ভাল লাগে আৰু ধুবলৈও ভাল খাবলৈও ভাল লাগে ন বাকলিটো ভাল লাগিলে মজা পাহৰা কাটছো আপুনি নথকা কাৰণে সেইটো কাৰণে আপোনাক ফোন কৰিছিলোঁ 3 কেজি 4 কেজি বৰ লাগে আপুনি টাইম নালাগে বুলি কৈ নাছিলোঁ আমি মানুহটো নাথাকিলে কৰি মোক ফোনহে কৰে আগতে লকডাউন আছিলে কাৰণে ক'ব নোৱাৰি নহয় এমাহো থাকিব পাৰে এৰা হ'বনে বহুত ডাঙৰো নকৰিব জোখৰ কৰক মোৰ দোকানত কৈ দিলোঁ আপোনাৰ জোখতে কৰক মানে সেই আমি মাছ কমকৈ খোৱা মানুহবোৰৰ কাৰণে দিগদাৰ এপিচে খতম কৰি দিব নোৱাৰোঁ তেওঁৱে কাটে আমাৰ চব সেইবোৰ লাগে মই উলিয়াই দিম ৰখবা এই কথা আছে বাবাহঁতৰ ঘৰ পোনে পোনে দুটা পাঠ আছে কি চিনি পায় নেকি আপুনি বোকা পাঠ হ'ব লাগে অঁ সেইটো কথা তেনেকুৱা কিবা এটা থাকে মানে নহ'লেতো মানে পাথৰ হ'লে নহয় অঁ সেইটো কথা নহ'লে আমাৰ দাই যে এনেকৈ ৰিপিব নোৱাৰি নহয় চিলং বদলং দিব এনেকৈ মাছ কাটিব নোৱাৰে এটা বাবাহঁতৰ দিনা দিলোঁ ঘৰত সৰু পাঠ সৰু মাছ কাটিবলৈ নহয় নহয় শাক পাচলি কাটিবলৈও ধৰা বুলি আকৌ কটাই চটাই অকল দা ধৰা বুলি নহয় খাওঁ কিয় আজিকালি নাই এইবোৰ আৰু গৰু খাওঁ কিয় গৰু কেইদিন তাইৰ ভিতৰত পাপাকৰ লগত ব্যস্ত হৈ থাকোঁতে মই ভাবিলোঁ ঘৰটো মচি লওঁ নহ'লে তাই যিখন দৌৰি ফুৰে য'তে ত'তে পিছল খাই পৰাৰ চান্স থাকে সেইকাৰণে তাই যেতিয়া ভিতৰত কাৰোবাৰ লগত ব্যস্ত হৈ থাকে তেতিয়াহে মই ঘৰটো মচোঁ আনকালে মই তাই যেতিয়া আবেলি মানে দুপৰীয়া শুৱে তেতিয়া মই ঘৰ মচোঁ এনেকৈ তাইৰ লগত সুবিধাটো মিলাইহে ঘৰ মচা হয় ৰাতিপুৱাই মচিব লাগিব বুলি কোনো কথা নাই যেতিয়াই মন যায় তেতিয়াই মচোঁ আৰু সুবিধা মানে যেতিয়াই পাওঁ তেতিয়াই আৰু পিছবেলা মানে দুপৰীয়া ভাত পানী খোৱা সেইবোৰ দেখাই নাই থকা এইবোৰ ৰেগুলাৰ চবেই খাই যি আমি একেই তেনেকৈ বনাই ৰান্ধি মাৰি খালোঁ আৰু আবেলিলৈ অকণমান ছোৱালী খুৱাই ল'লোঁ দুপৰীয়া ভাত পানী খাই আমিও অকণমান ৰেষ্ট ল'লোঁ তাৰপাছতে আবেলি এয়া বজাৰ আছিলে গ্ৰ'চাৰীৰ বজাৰ অলপ কৰিবলৈ আছিলে আমি গ্ৰ'চাৰী বজাৰ সদায় স্মাৰ্ট বজাৰতে কৰোঁ তালৈকে বুলি তিনিওটি ওলাই গ'লোঁ
আৰু আপোনালোককো অকণমান দেখাম, সেইকাৰণে আপোনালোককো লগতে লৈ আহিছোঁ। ব'লক তেতিয়াহ'লে আমি স্মাৰ্ট বজাৰ যাওঁ। দেওবাৰে যিহেতু ওলাই যাওঁ তেতিয়া হয় ফুচকা নহ'লে ম'ম'জ খাওঁ। আজি গৰমেই যিহেতু আছে ম'ম' খোৱা নাই, আজি খাইছোঁ মই ফুচকা। এইখনতে সদায় খাওঁ, এইখন খাবলৈ বৰ ধুনীয়া হয় ফুচকাকেইটা। আনকালে জানেনে, আগতে মানে যেতিয়া প্ৰথম গৈছিলোঁ স্মাৰ্ট বজাৰলৈ, তেতিয়া বস্তুবোৰৰ দাম বহুত কম লাগিছিলে। মানে এতিয়া যিমানটো পইচা খৰচ কৰোঁ সিমান পইচাটো আগতে বহুত বজাৰ আহে। আজিকালি দেখোন 5,000-6,000 টকাত মাহটোৰ বজাৰ নাহেই। আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালৰ মানুহৰ কাৰণে এইটো এটা বহুত চেলেঞ্জ হৈ গৈছে, মানে এটা ভালকৈ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে। কি ক'ম আপোনালোকক, এবাৰ বজাৰখন নিজেই যেতিয়া কৰি চোৱা যায় তেতিয়াহে গম পোৱা যায় মানুহজনৰ কষ্টৰ ধনকেইটা কিদৰে যে পলকতে হাতৰ পৰা ওলাই যায়। আৰু যিমান বজাৰ কৰি আনো সেয়া দেখোন গোটেই মাহটো জোৰাবলৈকে টান হয়। আলহী অতিথি শুশ্ৰূষা কৰি ভালকৈ খাই বৈ থাকিবলৈ একদম মানে মনটো বেয়াই লাগে। নিজেই ঘৰত থাকোঁ, যি পাৰোঁ অকণমান কমকৈ খৰচ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু হ'লেওতো তেনেকৈ চলিব নোৱাৰি সদায় ন। মানুহজনৰ দৰমহা পইচাকেইটা যিদিনাখন বজাৰ কৰিবলৈ যাওঁ মানে এনেকৈ দি থৈ আহোঁ। অৱশ্যে সকলোৰে প্ৰয়োজনীয় বস্তুৱে আনো সকলোৱে খাবলৈ, এনেই এক্সট্ৰাকৈ যিটি নিটো খৰচ নকৰোঁৱেই। তথাপিতো মানে মনটো দুখ লাগে, তেওঁ ইমান ৰাতিপুৱাৰ পৰা সেই ৰাতিলৈকে জুমি কষ্ট কৰি ইমান ঘটা পইচাকেইটা যেনেকৈ পলকতে দি থৈ আহোঁ, বৰ দুখ লাগে সঁচাই মনটো। কাকনো ক'ম কথাবোৰ, তেওঁ আগত ক'লে তেওঁ খঙেই কৰিব, ঘটিছোৱেই সেইকাৰণে এনেকেই কয়, কিন্তু হ'লেও দুখ লাগে ন আমাৰ। আমি মানে আমাৰ বুলি কৈছোঁ যিসকল আমি ঘৰৰ গৃহিণী হিচাপে আছোঁ, নিজে এটকা উপাৰ্জন কৰা নাই, তেওঁলোকৰ নিচিনা মোৰ নিচিনা মানে মানুহ সেইখিনি কথা কৈছোঁ। তেওঁ কিন্তু কেতিয়াও কঞ্জুচি কৰা নাই পইচা দিবলৈ বা কিবা এটা মনৰ হেঁপাহৰ বস্তু আনি খুওৱাত একো কঞ্জুচি নকৰে। কিন্তু মোৰ বৰ দুখ লাগে সেইবোৰ কথা পটকৈ কৈ পালোঁ আৱেগিক হৈ। মানে এই যে বেগটো ভৰ্তি কৰি বজাৰটো আনিছে, নিজেও যাওঁ, সদায় যাওঁ, তেওঁ ইটো লাগিব নি সিটো লাগিব নি সুধিলে মই সদায় নালাগে বুলিয়ে কওঁ। যিকেইটা বেছি প্ৰয়োজনীয় বস্তু সেইকেইটাহে মানে আনো। বুজি পাওঁ তেওঁৰ কষ্ট। সেয়াই আৰু কিনো ক'ম। এয়া বজাৰৰ পৰা ওলাই আহিছোঁ, তেওঁ বিল পে'মেণ্ট কৰিলে, কৰি আমি ওলাই আহিছোঁ ছোৱালী মই আগতীয়াকৈ, তেওঁ আহিছে। আৰু এতিয়া এয়া আহি পালোঁ, পাই গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ, বহুত গৰম বেছি। আৰু এতিয়া আমি চাহ খাম, মা মই আৰু মানুহজন। মায়ে মানে গ্লাছতে খায়, গিলাচত চাহটো অলপ দেৰিলৈকে গৰম হৈ থাকে যে সেইকাৰণে। চাহ তাহ খাই আজৰি হ'লোঁ আৰু ছোৱালীয়ে ইমান উৎপাত কৰে, এক ছেকেণ্ডো শান্তিত নাথাকে আৰু শান্তিত থাকিবলৈ নিদিয়ে, দেখিছেনে বাৰু। বজাৰৰ পৰা তথাপিতো আহি পাই এতিয়া এচিটো লগাই দিছে, শান্তি পাইছোঁ। কি লাগে তোমাক? কি লাগে? এটা ছেকেণ্ডো শান্তিত নাথাকে মানে, মাই গড কি কৰোঁ। এই পাউডাৰবোৰ নষ্ট নকৰিবা, এনেই থৈ দিয়ে, কাইলৈ লগাব লাগিব স্কুল যাওঁতে। ডান্স এটা গাই দিয়াচোন, কণ অকণি সেইটো গাই দিয়াচোন। অকলে অকলে খেলি থাকে, ভাল পায়। আৰু এয়া বৰ্তাক আহি গ'ল, বৰ্তাক অহাৰ আশাত বহুত দেৰিলৈকে থাকে, 11:30-12 বাজি গ'লেও বৰ্তাক অহাৰ কিমান সময়লৈকে সাৰ পাই থাকে তাই। বৰ ভাল পায় বৰ্তাকৰ গাড়ীৰ মাতটো শুনিলে মানে ৰ'ব নোৱাৰে, একদম গৈ বাহিৰ পাই যাব, যিমানেই দেৰি হওক যিমান ৰাতি হওক কথা নাই। আৰু তেওঁ মানে অহাৰ পাছত, দাদা অহাৰ পাছত আমি সকলোৱে এনেকৈ অকণমান বহি আড্ডা দিওঁ। তাৰপাছত মায়ে ভাতটো ৰান্ধেই যিহেতু ৰাতি, মই ভাত বাঢ়িবলৈহে যাওঁ। আৰু ছোৱালী এইকেইদিন অকণমান কাহ হৈ আছে, সেইকাৰণে কাহৰ দৰৱ অকণমান খুৱাবলৈ লৈছোঁ। তাইক ভাত সোনকালে খুৱাই দিওঁ, আমাৰ সমানলৈ নাথাকোঁ, আমাৰতো 11:30-12 বাজিয়ে যায়, 12টাই বাজে প্ৰায়। খাওঁতে দাদা কামৰ পৰা আহোঁতে দেৰি হয় আৰু আমি তেওঁৰ কাৰণে ৰৈ থাকোঁ। আৰু এয়া ছোৱালীক অকণমান কাহৰ দৰৱ খুৱাই লৈছোঁ। আৰু এতিয়া মই ভাত বাঢ়ি খাই বৈ শুই যাম। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, নেক্সট ব্লগত লগ পাই আছোঁ। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই, গুড নাইট।